প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত নিৰ্মাণ হৈ থকা যিসমূহ গৃহ সেই গৃহসমূহৰ কি পৰ্যায়ত আচলতে দুৰ্নীতি আৰু লুণ্ঠন চলিছে তাৰ এখন ছবি লৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডত। এই যি গৃহটো আপোনালোকে আচলতে প্ৰত্যক্ষ কৰিছে, এই গৃহটো প্ৰায় আজি 9টা মাহৰ পূৰ্বে কিন্তু নিৰ্মাণৰ বাবে আৰম্ভ কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত এই গৃহটো সম্পূৰ্ণ নহ'ল। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ল যে যিহেতু যিজন আচলতে বেনিফিচিয়াৰী আছিল তেখেতৰ একাউণ্টৰ পৰা ইতিমধ্যে 3টা কিস্তি পইচাই উলিয়াই নিয়া হৈছে। যিহেতু এই গৃহটো নিৰ্মাণ কৰিবৰ বাবে 3টা কিস্তিত আচলতে ধন আহে আৰু এইদৰে আচলতে গৃহহীন বা ঘৰ নথকা লোকসকলক যিহেতু চৰকাৰে এইদৰে গৃহ নিৰ্মাণৰ নামত আচলতে যথেষ্ট টকা খৰচ কৰিছে বা চৰকাৰে যথেষ্ট সুবিধা প্ৰদান কৰিছে, কিন্তু প্ৰকৃতাৰ্থত আচলতে হিতাধিকাৰীসমূহে কি ইয়াৰ পৰা উপকৃত হৈছে নাই, এই ছবিখনে বহুত কথাই প্ৰশ্ন উত্থাপন কৰিছে। আৰু এক কথাত ক'বলৈ গ'লে আচলতে ইয়াত যিজন লোকে এই গৃহটো নিৰ্মাণৰ দায়িত্ব লৈছিল তেখেতে কিন্তু ফল চক্ৰান্তৰে 3টা কিস্তিৰ ধনে মোকলাই নিয়াৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ মাজত যিগৰাকী আচলতে ইয়াত বেনিফিচিয়াৰী আছে আমি কথা পাতিম। আপোনাৰ নামটো কি? কালাবতী চবৰ। এই ঘৰটো আপুনি লাভ কৰিছিলে? আমাৰ কিমান দিনৰ আগতে নিৰ্মাণ কৰিব লৈছিল ঘৰটো? এইটো 8 মাহ আছে, বেছি হ'ল, এতিয়া এটা আছে 8 মাহেই হ'ব নেকি। এইটোতো 3 মাহত সম্পূৰ্ণ হৈ যাব লাগে ঘৰটো, কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল। কিহৰ বাবে নহ'ল আপুনি গম পাই নাই? সুধিছে নাই? মই ক'লোঁ তাক যে ঘৰটো কেনেকৈ কি কৰিছ, তেওঁ ক'লে যে বালিৰ দাম হৈছে, মাটিৰ দাম হৈছে, এতিয়া মাটিটো কাটিবলৈ নোৱাৰোঁ ক'লে যে আৰু অকণমান ৰ এনেকৈ কৈ থাকে। মই সদায় যাই কৈ থাকোঁ, কথাটো মোৰ গুৰুত্বই নিদিয়ে। কোনে বনাইছিলে? অমৰক দিছিলোঁ। আকৌ কোন হয় অমৰ? ৱাৰ্ড মেম্বাৰ। ক'ৰ ৱাৰ্ড মেম্বাৰ? এই পঞ্চায়তৰ? পঞ্চায়তৰ। নিশ্চিতভাৱে এইখিনিতে এটা কথা উল্লেখ কৰি ল'ব লাগিব, আচলতে অমৰ কৰ্মকাৰ নামৰ এজন ৱাৰ্ড মেম্বাৰে এই গৃহ নিৰ্মাণ কৰা আচলতে তেখেতে দায়িত্ব নিজেই লৈছিল। যিহেতু এয়া হিতাধিকাৰীৰ একাউণ্টত পইচা সোমায়, হিতাধিকাৰীয়ে নিজেই নিৰ্মাণ কৰিব লাগে, কিন্তু তেখেতে নিজেই দায়িত্ব লৈ পেলাই এই গৃহ নিৰ্মাণ কৰিম বুলি হিতাধিকাৰীক কৈছিল। তাৰ পৰৱৰ্তী সময়ত কিন্তু 3টা কিস্তিৰ ধনে বৰ্তমান মোকলাই নিলে বুলি ইতিমধ্যে হিতাধিকাৰীয়ে আমাক জানিবলৈ দিছে। আপোনাৰ পৰা 3বাৰে পইচা উলিয়ালে? 3বাৰে ওলালে। কিদৰে উলিয়ালে? যিহেতু আপোনাৰতো তাত চাইন লাগে বা ফিংগাৰ প্ৰিণ্ট লাগে, কিবাটো লাগে পইচাটো উলিওৱাৰ সময়ত, কেনেকৈ উলিয়ালে? একো নাই, খালি অকল মোক ক'লে যে আধাৰ কাৰ্ডটো দিলে হ'ব। আধাৰ কাৰ্ডটো লৈ আৰু ফিংগাৰটো ঘৰতে দি কেনেকৈ ওলাই মই নাজানো। মেচিনটোতো আপুনি ফিংগাৰ প্ৰিণ্ট য'ত দিব লাগে, সেই মেচিনটো ক'ৰ পৰা আহিলে? সেইটো জানো, কোন মানুহ এটা বেংকৰ হয়, তাৰ নামটোও মই নাজানো। তাক লৈ আহে ৰাতি আৰু ৰাতি ঘৰলৈ লৈ আহে? ৰাতি 8টা 7টা বজাত এনেকৈ আহে আৰু লৈ যায় ফিংগাৰ। কেইবাৰ উলিয়ালে পইচা? 3বাৰ। নিশ্চিতভাৱে এয়া এই মুহূৰ্তত এক গুৰুতৰ অভিযোগ ক'ব লাগিব, কাৰণ যিহেতু আচলতে 3টা কিস্তিৰ ধন ইতিমধ্যে উলিয়াই লোৱা হৈছে এই গৃহটো নিৰ্মাণৰ নামত। আৰু যিহেতু যি আচলতে বায়'মেট্ৰিক যিটো মেচিন, যিটো আচলতে CSP চেণ্টাৰত থাকে, সেই মেচিন ঘৰলৈ লৈ আনি কিন্তু এইদৰে ফিংগাৰ প্ৰিণ্ট লৈ পেলাই ধন আত্মসাৎ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু স্থানীয় লোক আছে, আমি কথা পাতিম। কি ক'ব? যিহেতু এই গৃহটো নিৰ্মাণৰ বাবে 3টা কিস্তিত পইচা আহে, চবেই জানে, কিন্তু এইদৰে সহজ সৰল মানুহসকলক কিন্তু ঠগি পেলাই 3টা কিস্তি পইচা উলিওৱাৰ পিছতো গৃহটো সম্পূৰ্ণ নকৰিলে। একচুৱেলি এইটো ঠগবাজ বুলিয়ে ক'ব লাগিব। কেলৈ কি আজি 8 মাহ ধৰি ঘৰটো নিৰ্মাণ হোৱা নাই বুলি কৈছে বাইদেউগৰাকী, কিন্তু খুব বেয়া লাগিছে বাইদেউক দেখি যে আজি 8 মাহ হৈ গ'ল, 3 কিস্তি পইচাও শেষ হ'ল, কিন্তু আজিলৈকে ঘৰটো সম্পূৰ্ণ হোৱা নাই, চৰকাৰী ঘৰ। কিন্তু এইটো বৰ দুখ লগা কথা। আৰু এইটোৰ ওপৰতো আমি এবাৰ সুধিছিলোঁ, ইনকুৱাৰী কৰিছিলোঁ যে এই ঘৰটো কেলৈ সম্পূৰ্ণ হোৱা নাই, যে পইচা আজিলৈকে সোমোৱা নাই, ছেকেণ্ড কিস্তি সোমোৱা নাই, প্ৰথম কিস্তিত যি হ'ল ইমানটোলৈকে আগবাঢ়িছে, ছেকেণ্ড কিস্তি আমি পোৱা নাই কাৰণে ঘৰটো ৰখি আছে বুলি ক'লে। কিন্তু এতিয়া বাইদেউগৰাকীৰ পৰা শুনিবলৈ পাইছোঁ যে কোনোবা বেংকৰ CSP মানুহক লৈ আহি ৰাতিৰ ভিতৰতে 3 কিস্তি পইচা ওলোৱা হৈছে বুলি। ৰাতি পাৰে জানো উলিয়াবলৈ? তেনেকৈ বায়'মেট্ৰিক এভেইলেবল 24 আৱাৰ্ছ এভেইলেবল থাকে, যেতিয়া পাৰে উলিয়াব পাৰে। মানুহৰ ঘৰত উলিয়াই অনা তেনেকুৱা কিবা ব্যৱস্থা আছে জানো? তেনেকুৱা ব্যৱস্থা ফিংগাৰ প্ৰিণ্ট দি কৰি পাৰে, এইটো চিষ্টেম আছে। কিন্তু এইটো বৰ বেআইনী কথা হয়, কোনোবা মানুহক ৰাতি আহি ফিংগাৰ প্ৰিণ্ট দি টকাটো ওলোৱা। সেইটো বিষয় লৈ আমি অসম চাৰ্জনী ছাত্ৰ সন্থাও তদন্ত কৰিম, আৰু এই কামবিলাক যদি অতি সোনকালে যদি নকৰে, তেতিয়া আমি আমাৰ চাৰ্জনী ছাত্ৰ সন্থাৰ ফালৰ পৰা ব্যৱস্থা ল'ম। কিন্তু আটাইতকৈ ডাঙৰ কথা, হিতাধিকাৰীয়ে গমেই নাপায় কেইবাৰ পইচা উলিয়ালে। সেইটো কিন্তু বেআইনী কথা। এইটো আইনক অৱগত কৰাম আৰু আইনমতে এই বস্তুবিলাক তদন্ত কৰাম। যিহেতু হিতাধিকাৰীয়ে নিজে নিৰ্মাণ কৰিবৰ বাবে চৰকাৰে পইচা সোমাই দিয়ে একাউণ্টত, কিন্তু দেখা গৈছে ইয়াত কোনোবা এজন ব্যক্তিৰ নাম উল্লেখ হৈছে যে তেখেতে পইচাটো উলিয়াই লোৱা বা ঘৰটো বনাই দিয়া দায়িত্ব লোৱা। সেইজন কোন প্ৰকৃতাৰ্থ? সেই লোকজন সেইজন আমাৰ ৱাৰ্ড মেম্বাৰ হয়। কোন নম্বৰ পঞ্চায়তৰ? 61 নং গাঁৱৰ পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ পঞ্চায়ত হয়। তেখেতৰে ৱাৰ্ড নেকি? 5 নং ৱাৰ্ড তেখেতৰ ৱাৰ্ড।
নিশ্চিতভাৱে এয়া গুৰুত্ব অভিযোগ মই পুনৰবাৰ কৈছোঁ আকৌ আচলতে মোৰ সতীৰ্থই দেখাই আছে এই গৃহটো বাহিৰ ফালৰ পৰা আপোনালোকে দেখিছে মই ভিতৰৰ ফালৰ পৰিৱেশ কিছু সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ একো নাই কেৱল আচলতে 4 বেৰ নিৰ্মাণ কৰিয়ে তেখেতে দায়িত্ব সামৰিলে আচলতে প্ৰকৃতাৰ্থত তেখেতে যিহেতু নিজৰ ৱাৰ্ডৰ এই গৃহটো নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল ভাল কথা কিন্তু পৰৱৰ্তী সময়ত যিহেতু হিতাধিকাৰীয়ে ঘৰ আজিলৈকে নাপালে কিন্তু সকলো কিস্তিৰ ধন এতিয়া উলিয়াই নিছে বুলি হিতাধিকাৰীয়ে অভিযোগ উত্থাপন কৰিছে আৰু আচলতে চৰকাৰে যি সময়ত খুব সুন্দৰভাৱে আচলতে দৰিদ্ৰ জনসাধাৰণৰ বাবে যথেষ্ট এইদৰে আচলতে গৃহ দিছে বা বিভিন্ন আঁচনি দিছে কিন্তু এই আঁচনিসমূহ প্ৰকৃতাৰ্থত আচলতে হিতাধিকাৰীয়ে লাভ কৰিছে নাই সেয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন আৰু এই ছবিখনে 61 নং মৰিয়নি 61 নং কাটনি গাঁও পঞ্চায়তৰ যি আচলতে গৃহ যি ছবি সেই ছবিখনে কিন্তু বহুত কথাই আজি আচলতে ভাবিবলৈ বাধ্য কৰাইছে কাৰণ আচলতে বৰমূৰীয়াসকলে আচলতে জানেনে নাই যে প্ৰকৃতাৰ্থত আসাম টক্স আপোচবিহীন অসম কণ্ঠ